গুড মৰ্ণিং বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱ শইকীয়াৰ অন্য এটি ব্লগলৈ। আৰু আজি হৈ গ'ল মঙলবাৰ আৰু বৰষুণ এতিয়া বাহিৰত চিপচিপকৈ পৰি আছে, মানে এতিয়া অকণমান সময় ষ্টপ হৈছে আৰু এতিয়া বাজি গ'ল 8:10 ৰাতিপুৱা। আৰু আমাৰ ৰিয়াঞ্চি স্কুল যাবৰ কাৰণে ৰেডি। এয়া দেখা পাইছে পুৰা নাচি বাগি খেলি আছে। স্কুলত থৈ আহোঁ, দেখা বেগটোৱে হেৰিটোৱে লোৱা। মই বাইকখন উলিয়াওঁগৈ, তুমি আহা মাৰ লগত উলিয়া লৈ আহা এক ধৰি পেলাই। চেক লৈ আহিব ব'লা, আমি যাওঁ। দা চবকে বাই বাই কৈ দিয়া, স্কুল যাওঁ বুলি কৈ দিয়া লিমন দাদাহঁতক। ভালকৈ কোৱা। বাইক তুমিহে চলাবা নেকি? ৰ'বা মই উঠাই দিম, ৰ'বা। তুমি বাইকে চলাবা? অঁ, ভাল কথা, পাৰিছা পাৰিছা। বতৰ আকৌ আজিও অৱস্থা বেয়া, বৰষুণ এতিয়া আহিছে বাৰু। তেনেহ'লে গৈ লওঁ সোনকালে পটাপট, বৰষুণ যাক অহাৰ আগে আগে স্কুল পাই ল'লে ভাল হ'ব। বাই বাই ৰিকি, বাই বাই। ডিঙিত ফ্লাক্স চাক্স লৈ মইহে একেবাৰে ৰিয়াঞ্চিতকৈ বেছি বেবী, আৰু এইফালে পিঠিত বেগ, ডিঙিত একেবাৰে ফ্লাক্স লৈ বাই বাই। চুম এটা দি দিয়া কলিজাক ব'লা। আজি লিমন ওলাইছে নি স্কুল? বাই বাই লিমন। তোমাৰ ফ্ৰেণ্ডবিলাক, তোমাৰ চব ষ্টুডেণ্টবিলাক কেনেকৈ গৈ আছে। তুমি আহি পাইছিলাহে, তোমাৰ পানী খাব হ'লেই, পিয়াহ লাগিলেই। হাই কৈ দিয়া, দেখা হাই বুলি কৈ দিয়া। এয়া এই দেখা দেখা বাই, হা বাই। চেক এটা দি, চুম এটা দি। বাই হা। তুমি কিতাপ চিতাপ উলিয়াই চাই থাকা। আৰু এতিয়া সময় হৈ গ'ল 8:40 আৰু ৰিয়াঞ্চিক থৈ পেলাই আহি গ'লোঁ। আৰু আমাৰ ৰিকিয়ে বা কি কৰি আছে? অ' ৰিকি, আৰু আনিবলৈ যাওঁতেহে অকণ অসুবিধা হ'ব, কিয়নো 11:30 পৰা মোৰ ডিউটি আছে আৰু 11:45 আমাৰ ৰিয়াঞ্চিৰ ছুটি দিব। ৰিকি কি কৰিছা? সময় হৈ গ'ল 11:27 হৈছে আৰু 11:30 হ'ব হ'ল। আৰু আমাৰ ৰিকি এয়া ওলাই মেলি ৰেডি ৰিয়াঞ্চিক আনিবৰ কাৰণে। এইয়া আমাক ওলাই কৰি ৰেডি হৈ আছে জীয়েকক আনিবৰ কাৰণে। আৰু 11:40-45 মানত আমাৰ ছুটি দিব আৰু ৰিয়াঞ্চিক। তাকে কিবা এটা মেনেজ কৰি পেলাই অনা নিয়াটো কৰিব লাগিব পটককৈ। 11:45 হ'ল আৰু ছুটি দিলেই চাগে। এতিয়া ৰিকি আগে আগে গৈ আছে, ময়ো আহিছোঁ নিবৰ কাৰণে। এইফালে আমাৰ ৰিকি গৈ আছে আৰু এইফালে মই লৈ আহোঁগৈ তেনেহ'লে সোনকালে। ৰিয়াঞ্চিক আনিলোগৈ তেনেহ'লে এতিয়া আকৌ ডিউটি কৰিব লাগিব। আৰু 11:30 পৰা ডিউটি আৰম্ভ হৈয়ে আছে। এতিয়া কণ্টিনিউ এইফালে ডিউটি বহি আছোঁ। এইফালে দেখা পাইছে ডিউটি চলি আছে। ইয়াতে ৰুমটো ঠাণ্ডা কাৰণে ইয়াতে বহি লৈছোঁ। আৰু ছোৱালী সন্তান যাৰ থাকে সঁচাকৈ কি সেই বাপেকবিলাক একদম সঁচাকৈয়ে লাকি, কিয়নো ইয়াৰ প্ৰমাণ দেখিছে নহয়। মোৰ মুখত ফেচিয়েল কৰি আছে দেই আমাৰ ছোৱালীয়ে। স্কুলৰ পৰা আহিলে এইফালে মই ডিউটি কৰি আছোঁ আৰু তাই মানে এটা ক্ৰীম আনিছে, পানী আনিছে, মাকে এইবিলাক কৰি থকা দেখে যে, চ' আনি পেলাই এতিয়া মোক হেনো ফেচিয়েল কৰি দিব। এতিয়া এইফালে পূৰা দেখিছে নহয় গালখন কি কৰি আছে মোৰ। ভালো লাগিছে এনেকৈ কৰি থকা। এনেকৈ কৰি থাকিলেও মোক সদিনাক ভালো লাগি যায়, আই লাভ ইউ লাগি যায় একেবাৰে। এয়া দুখো পাইছোঁ। তুমি ক'ত মাছাজ কৰিবলৈ শিকিছা? ভালে হা পাৰ্লাৰ কাম কৰিবলৈ শিকিছা? পাপা ধুনীয়া হৈ যাব। কিয় পাপা গালখন বেয়া হৈ আছিলে? অঁ, এতিয়া ধুনীয়া হৈ যাব। অঁ, ভাল আছে গৈ থাকা দেই। ধুনীয়া লাগিছে মোক। চাওঁ কেনেকুৱা লাগিছে? অঁ, মজা লাগিছে দেই। আকৌ কৰিবা? কিয় চব ধুনীয়া লাগিছে মোক। চাওঁতে এতিয়া 3টা 3:30 হ'ব হ'ল। আৰু এতিয়া বেলিও ডুবিব লৈছে আৰু অলপ এইফালে বাৰীৰ ফালে আন্ধাৰ হ'ব ধৰিছেই। এয়া দেখা পাইছে ৰ'দ চ'দ নাই যদিও আকাশখন কিমান ধুনীয়া, একেবাৰে সুন্দৰ বা কিমান ধুনীয়া লাগিছে। আৰু মই এইফালে ডিউটি কৰি আছোঁ আৰু আমাৰ ৰিকি ৰিয়াঞ্চিহঁত অলপ সময় শুইছে আৰু শুই উঠি পেলাই আকৌ লাগি যাব আমাৰ ৰিয়াঞ্চি খেলা ধূলাত। আৰু তেনেহ'লে ৰিয়াঞ্চি উঠিলে দেখাম। তেনেহ'লে এতিয়া মই অলপ ডিউটি কৰি লওঁ। এতিয়া 6:30 বাজিলে আৰু এইফালে মই ডিউটি কৰাত এতিয়াও ব্যস্ত। আৰু আমাৰ ৰিয়াঞ্চি আৰু মাক শুইছিলে আৰু শুই উঠি পাই গ'লি। এতিয়া মোৰ ওচৰতে পঢ়াবৰ কাৰণে আমাৰ ৰিয়াঞ্চি। এয়া হৈ গ'ল ৰিয়াঞ্চি আৰু এইফালে মাক এইফালে কিতাপ চিতাপ লৈ বহি আছে। আৰু দেখাই আমাৰ এবাৰ ABCD কেইটা গাই দিয়া পটাপট। ধুনীয়া। এইফালে কেমেৰা ফালে চোৱা।
হৈছে বিৰাট ধুনীয়া পঢ়া তেনেহ'লে তুমি বাজিলে 10:30 আৰু ভাত পানী খাই কৰি আজৰি হ'লোঁ আৰু 1 ঘণ্টা ডিউটি আছে 11:30লৈকে আৰু তাৰপিছতে শুবলৈ যাম আৰু ৰিকি ৰিয়াঞ্চিহঁত শুবলৈ গৈছে আৰু এতিয়া আৰু 5 মিনিট আছে এতিয়াও 11:30 হোৱা নাই 11:25 হৈছেহে আৰু 5 মিনিটৰ পিছতে ডিউটি আদায় হ'ব আৰু আমাৰ ৰিকি আৰু ৰিয়াঞ্চি চাগে শুই পেলাই টোপনিয়ে গ'ল চাগে আৰু উঠি গৈ পেলাই ময়ো শুমগৈ আৰু তেনেহ'লে আৰু 5 মিনিট ডিউটি কমপ্লিট কৰি হোৱাৰ পাছত তেনেহ'লে ফাইনেলি 11:30 হৈ গ'ল আৰু আজিলৈ ডিউটি খতম হ'ল আৰু ময়ো শুবলৈ যাওঁ তেনেহ'লে লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে সকলোকে বাই বাই থেংক ইউ সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু চি ইউ ইন দ্য নেক্সট ব্লগ থেংক ইউ